হে প্ৰভু তুমি আজি যাব ওলাইছা কিন্তু মই সঁচা কথাটো কওঁ কিবা কাৰণত কোনোবাই যদি তোমাৰ কথা শুনিছে তাৰ মনৰ পৰা বিষয় ভাববিলাক নোহোৱা হৈ যায় ঘৰ বাৰী পাহৰি যায় ইমান অমৃতৰ দৰে সাত তোমাৰ কথা শুনি থাক তোমাক পালে যেন আমাৰ ব্ৰহ্মৰ জ্ঞান আহি যায় মহাভাৰতত এটা ব্ৰহ্মজ্ঞানৰ কাহিনী এটা দি থৈ দিছে মানে ব্ৰাহ্মণৰ ল'ৰা তেওঁ মাক বাপেকেই মাত্ৰ একমাত্ৰ সন্তান ব্ৰাহ্মণে কৈ থাকে বাচ্চা বয়স হলে তই ব্ৰহ্মজ্ঞান প্ৰাপ্তি হ'ব লাগিব পুতেকে সদায় মনত ভাবে মা দেউতা মৰিলেহে আমি ব্ৰহ্ম প্ৰাপ্তি হ'ম গতিকে এওঁ এদিন মাক বাপেকক এৰি থৈ অটব্য অৰণ্যৰ মাজলৈ গ'ল এই পলাই যোৱাজন কৌশিক ব্ৰাহ্মণে প্ৰথমতে অটব্য অৰণ্যৰ মাজত ৰান্ধি বাঢ়ি খোৱা কৰিব ভাবিলে ৰান্ধি বাঢ়ি কৰোঁতে খৰিয়াল পানীয়াল এইবিলাক কাম নকৰোঁ গছৰ ফল খাম গছৰ ফল আনি পেলাই যাওঁতে মানে ঘটনাটো হৈ যায় কি ফল ভৰাই নাই ৰখি থাকে বতাহ হওক ফল ধৰিব এদিন ধিক্কাৰ লাগি মনতে ভাবিলে নাই ফল নাখাওঁ পকা পাতৰ ৰস খাম এইবুলি ওপৰতে পাতবিলাক ধৰি তলৰ শিলত লৈ ওপৰৰ হাতৰ শিলটো দি থেতালি থাকে তলৰ শিল টিকি গ'ল হাতৰ শিলটো টিকি গ'ল সি আনি তাকটো নাই তাক এতিয়া ধিক্কাৰ লাগিব নাই পকা পাতৰ ৰস নাখাওঁ মই বায়ু ভক্ষণ কৰি থাকি বায়ু ভক্ষণক লাগে এদিনৰ পিছত দুদিন তিনিদিন চাৰিদিন পাঁচদিন ছয়দিন এনেকৈ গৈ 10 দিনৰ দিনাখন নিৰন্তৰ কৰি থাকে দিন নাই ৰাত নাই একে বহাতেই কৰি আছে ইতিমধ্যে গাৰ মাংস কমি আহি আছে হঠাৎ ওপৰৰ পৰা বগলী এটাই বিষ্ঠা ত্যাগ কৰি দিলে তাত কপালেদি বৈ আহি নাকেদি আহি পথেদি আহি কৰি দি পৰি গ'ল নাকটোত লাগছি কাৰণে গোল পাই সি হাতখনেদি এনেকৈ চকুৱে মেলি কিহৰ গ'ল বা মই হেন ধ্যানী যোগী এজনক কিহে বিশ্বাস ত্যাগ কৰিলে লাভ বিশ্বাস ত্যাগ কৰিলে ময়ো এৰাত নাই এইবোৰ চকু মেলি যে চাই বগলী এটা ক্ৰধেৰি চাওঁতে বগলী আহি তলত পৰি গ'ল তলত পৰি যোৱাৰ লগে তাৰ মনত বৰ ভাল লাগে দিন অনাহাৰে ধ্যান কৰোঁতে ময়ো শক্তি আৰ্জিছোঁ এইবাৰ ধ্যানত বহে বগলীটোৰ কাৰণে নোৱাৰে ধ্যানত বহে মনটো আছে ভাবিলে বগলীয়ে পেলাই থৈ আহোঁ নিজৰাত গাঁও বগলীয়ে পেলাই দিলে নিজৰাত গা ধুলাৰ লগে লগে ভোক লাগিলে ক'ত যাওঁ অলপ গাঁৱলৈ যাওঁ গাঁৱলৈ গৈ এটা দীঘলীয়া লুংলুঙীয়া বাট দেখিলে বাটৰে এনেকৈ যে চাই চোতালত এগৰাকী আইয়ে পাৰ হৈ যাওঁতে দুইজনৰ চকুত পৰি আইগৰাকীয়ে দেখিলে যে আমাৰ চোতাললৈ এজন কন্যাকী আহিছে আই ভালকৈয়ে ভাবিলে এই মই কোমল চাউল তিয়াই থৈ দিছোঁ দৈ আছে কলো আছে এওঁ আহিলে সন্যাসীজনক দি এনে ভাৱনা কৰি ঘৰৰ ভিতৰত সোমাব খোজোতে এই গিৰিয়েকগৰাকীয়ে পথাৰত বোকা পানীৰ কাম কৰি আছিল তেওঁ নাঙল এৰি থৈ আহি গ'লে হে ৰাতিপুৱা একো লোৱা নহ'ল গৰু তাতে থৈ আহিছোঁ বৰ ভোক লাগিছে কিবা এই হ'ব এইবুলি বাতি এটা কোমল চাউল ফল দৈ গিৰিয়েকক দিব যাওঁতে এওঁ ইতিমধ্যে ওচৰ চাপি আহিছে আৰু ওচৰ চাপি আহি এওঁ দেখিলে যে মোলৈকে নানি বোকা পানী লাগি থকা মানুহ এজনক দিবলৈ গৈছে তেওঁৰ পৰা ক্ৰোধ আহি চালে বৰ বেয়া হ'ল আইগৰাকী ঘৰৰ ভিতৰত সোমাল কঠ এখন হাতত লৈ বহিব দি ওচৰলৈ আহি ক'লে যে আপুনি বহক বোলে হৈছে তুমিতো আৰম্ভণিতে মই তোমাৰ নঙলাৰ্থী আৰম্ভণিতে দেখিছা বোলে দেখিছোঁ তুমি মোলৈকে সেই সাজটো আনিব লাগে নে সেই বোকা পানী লাগি থকা মানুহজন বোকা পানী লগা মানুহজন মোৰ স্বামী
যাৰ বাবে মই হৃদয়ত এন্দুল ল'ব পাইছোঁ, এখন ঘৰ পৰিচালনা কৰিব পাইছোঁ, তেওঁৰ বাবে মই 5 সন্তান লৈছোঁ। স্বামী অবিহনেতো নাৰীৰ জীৱনত একো নাই। আপুনিতো গুণী জ্ঞানী সাধুৰ অলপ নম্ৰ হ'ব লাগে। আপোনাৰ আহিছোঁ, আপুনি খঙালভাৱে মোক সুধিছে, আপুনি বহক। নবহো, ইয়াত বহিব অহা নাই। তুমিতো নাজানা মই কোন। জানো, কিয় নাজানো, কিন্তু মই বগলী নহয়। থকমক খাই গ'ল। বাপৰে বাপ, ক'ৰ অকব্য অৰণ্যৰ মাজত বগলী মাৰি থৈ আহিছোঁ মই বেয়াকৈ চাই। এই এটি ঘৰত থাকি সাধাৰণ মাইকী এটাই বগলী নহয় বুলি ক'লে। হাতযোৰ কৰিলে, আপোনাৰ এই বিদ্যাটো মোকো লাগে। বাপৰে বাপ, আপুনি কোৱাটো হয়। সেই অকব্য অৰণ্যৰ ভিতৰত বগলীটো মই বেয়াকৈ চাওঁতে মৰাটো হয়। কিন্তু এতিয়া গৃহৰ ঘৰ বাৰী ল'ৰা ছোৱালীবিলাক প্ৰতিপালন কৰি থাকোঁতে আপুনি এইটো কথা জানে, কেনেকৈ জানে? বোলে জানো মানে জানো, কিন্তু আপোনাৰ গুৰু নাই। সেইকাৰণে মোৰ গুৰু নাই। গুৰু নাই। আপুনি এনে অহংকাৰ কৰি পেলাই হয়তো হেৰি কৰিব আহিছে। মোক আপুনি দয়া কৰক অলপ। বোলে গুৰু ল'ব লাগিলে আপুনি বহু দূৰ যাব লাগে। ক'ত? বোলে মিথিলালৈ। বহু দূৰ মিথিলাত যাওক। মিথিলাত আপুনি গৈ 3 চকত এটা কচাই আছে, তাতে আপুনি পাই যায়। মনৰ ভাৱ দুখ লাগিল, মই ব্ৰাহ্মণৰ সন্তান, মই ব্ৰহ্মজ্ঞান লাভৰ কাৰণে আহিছোঁ, মই আকৌ কচাই তাতে গৈ পেলাই ল'ব লাগিব। কিবা শক্তিটো যিটো মোৰ ভালো লাগিছে, আইগৰাকীটো কৈ দিলে এনেকুৱা যদি শক্তি ল'ব গাঁৱত যাওঁ মোৰ বহুত ভাল হ'ব। তেওঁ খোজ ল'লে, তেওঁ কিন্তু ক'লে আপুনি কিবা অলপ লৈ যাওক। নাই আৰু নলওঁ, তাতকৈ ভাল বস্তুৰ এটা সন্ধান দিছে, মই ভাল পালোঁ। এক খোজ কাঢ়ি 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 সন্ধিয়া যেতিয়া হয় মিথিলা পালে। মানুহক সুধিলে যে এই মিথিলাৰ 3আলিৰ চকটো কোনফালে? এইফালে যাওঁ, হয় নেকি? 3আলিৰ চকলৈ যে যায়, এজন কচাই মাংস কাটি আছে আৰু হাঁহি হাঁহি দি আছে, আপোনাৰ যোৱাকালি বাকী আছে, আজিতো থাকিব নে কি হ'ব? কাৰোবাক দিছে আপোনাৰ এইটো লওক, এনেকৈ দি আছো। ভাবিলো এই কচাইজনৰ কথাই নিশ্চয় কৈছে। হ'ব, মাংস শেষ হ'লে সুধিম বুলি ভবাৰ লগে লগে তেওঁ ক'লে আপোনাক সেই তিৰোতাজনীয়ে পঠিয়াই দিছে। ৰাতিপুৱাৰ পৰা খোজ কাঢ়িলো, গধূলি আহি পালো। তেওঁ কেনেকৈ জানিলে মই তিৰোতাতে পঠিয়াও বুলি? নাই তেওঁকে মুছলমান হ'লেও মই গুৰু লগাই লাগিব। সাংঘাতিক। তেওঁ ক'লে দেই মই দোকানখন বন্ধ কৰোঁ। দোকান বন্ধ কৰিলে ভৰি হাত ধুলে, ধুলি তেওঁ বজাৰত সোমাল, 1 আষি মালভোগ কল ল'লে। তেওঁ ভাগল, ভোক লাগিছিল। তিৰোতাটোৱে দিনটো গৌৰৱ কৰি পেলাই নাখালোঁ, ভোক লাগিছে। মুছলমান হ'লেও মালভোগ কলৰ ভিতৰতো মুছলমান নহয়। মই বাকলি গুচাই খাম আৰু মোৰ বাকলি মই কিবা তাক গুচাব দিলে নানানটা ভাগত ধৰিলে। তেওঁ ক'লে কি চাই আছে আপুনি, কি ভাবি আছে? বোলে কিবা এটা বেলেগ কথা। এই আহক, মই এতিয়া আন্ধাৰে দুইটা গৈ আছে, ক'ত যাম? বোলে মোৰ ঘৰলৈ গৈ এই নঙলাংশৰ এইখন জেৰেঙাখন এনেকৈ দাঙি দিয়াৰ লগে লগে এন্ধাৰৰ মাজতে কোনোবাই মাত দিলে, বপাই আহিলি? বোলে আহিলোঁ। আমিও সেই বহাই থৈ যোৱা তেওঁলোকে বহি আছোঁ। তেওঁ সুধিলে কোন এই আন্ধাৰত? বোলে মা আৰু দেউতা দুয়োটা অন্ধ, এই খুৱাই খুৱাই বহাই থৈ গৈছে। সিহঁততো চাকি নহ'লেও একো নাই, পোহৰ নহ'লেও একো নহয়, ইয়াত বহি আছে। এতিয়া মই সিহঁতক লৈ আহোঁ, সিহঁতক বাহিৰলৈ পেচাব কৰাই আনিলে, ভৰি হাত ধুৱাই আনিলে, বহালে, বিচনাতে একেবাৰে খুৱাই দিলে। আকৌ বাপেকক নিলে, সেইটোকে এইটো কৰিলে, কৰি পেলাই বিচনাত ধৰি ধৰি এটা এটাকৈ কল ধৰি দূৰৰ পৰা চাই থাকি কলটো নাই, 2টা কলহে আছে। 2টা কলৰ কি খাই যদি এটা দিব। ইমান জ্ঞান ক'ত পালে? পিতৃ মাতৃ, পিতৃ দেৱ ভৱ, মাতৃ দেৱ ভৱ বুলি পাইছিলোঁ ৰ। পিতৃ মাতৃ সেৱা নকৰোঁতে এই মহাজ্ঞানৰ ভিকাৰী হৈছে। কিন্তু মইতো পিতৃ মাতৃক এৰি থৈ জংঘলত আজি ব্ৰহ্মজ্ঞান প্ৰাপ্তি হ'বৰ কাৰণে নাই, মোৰ ঘৰলৈ মই দৌৰি থাকিম।
ই তেতিয়া ক'লে দুটা কল বাচিছে বোলে ফল নালাগে মই ফল পাই গ'ল তেতিয়াহ'লে আমি প্ৰথমতে পিতৃ মাতৃক জানিব লাগে নাৰীৰ গৰ্ভতে আমাৰ জন্ম নাৰী আমাৰ মাতৃ পৃথিৱীত যিমান মহাপুৰুষৰ জন্ম হৈছে নাৰীতেই জন্ম এই নাৰীক যেতিয়ালৈ আমি সন্মান দিব নাজানিম পৃথিৱীত ভগৱন্তই কিছু নহ'ব কাৰণ নাৰীবিলাক মোৰ দেহৰে ইয়াক জানিব লাগিব ইয়াতো এই নিমিত্তে আনি কৈছে তেওঁ যে উদ্ধৱে কৈছে কৃষ্ণ মৃত্যুৰ মুহূৰ্ত হে প্ৰভু তুমি যাব ওলালা কিন্তু ইমান দিনে মই কেনে ভক্তি কৰিছো তুমি জানি লোৱা তেতিয়াহে তুমি অলপ গম পাই যাবা মই উদ্ধৱে তোমাক কেনে ভক্তি কৰিছিলো শয়নে ভোজনে স্নান গৈস্থানে সদা সেৱা কৰো আমি তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু ইমতে গতি গোস্বামী উদ্ধৱে কৈছে ৰাতি যেতিয়া মই শুবলৈ যাওঁ তেতিয়া মই অনুভৱ কৰোঁ হে প্ৰভু এই চকুৰে বাকি নাচাবলগীয়া চালো কাণেৰে বাকি নুশুনিবলগীয়া শুনিলো জিভাৰে ক'ত বাকি নকবলগীয়া কথা ক'লো হাতেৰে বাকি নকৰিবলগীয়া কৰ্ম কৰিলো এতিয়া কিন্তু তোমাৰ কলাত শুনতে কিন্তু মই নাভিতেই যাতে আহিছো মই নিজৰ নাভি চুই কৈছো পদ্মনাভ 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 ইয়াৰ পিছত মই কৈছো ব্ৰহ্মাদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় উন্নতি যায় তুমিহে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়ত নাথ মই দৰখাস্ত দি থলো তুমি জগাই দিয়া তেতিয়াহ'লে নতুন দিন এটা পাম আৰু যদি তুমি ভাটি এৰি দিয়া এই মতে সঁচাকৈ মোক জগাই দিলে মই সাৰ পালো সাৰ পাই মই উত্তৰ প্ৰশস্ত গতিকে মই ৰাজহাঁহ কোন কৰি তাতেই বহি ললো মই প্ৰভু তোমাক স্মৰণ কৰিলো ধন্য গোটেই ৰাতিটো জীৱন টানি তুমি মোক এটা নতুন দিন উপহাৰ দিলা প্ৰভু তেতিয়াহ'লে প্ৰভাতে উঠিয়া প্ৰভু সাংসাৰিক কৰ্ম যত অনুবৰ্তি কৰিব যতনে তুমি প্ৰভু দীনবন্ধু কৰ্মৰ ঘাতক হেতু ক্ষমিবা নিজ কৃপা গুণে তেতিয়াহ'লে তোমাৰ কৃপাই দিছো আজি মোৰ ৰাতিপুৱাতে সাৰ পাই মোৰ কুমাৰৰ তুমিয়ে সেইজন ত্ৰৈলোক্য ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী তোমাক বান্ধৱ জানি তোমাৰ আজ্ঞা মানি তোমাৰ সেৱাৰ অৰ্থে আমি সেৱাৰ বাবে প্ৰত্যেকেই ভগৱন্তৰ আমি সেৱাৰ বাবে আমি একোজন ইয়াত সংসাৰৰ ভগৱন্তৰ দয়া পাত্ৰ পাবৰ কাৰণে এইজন উদ্ধৱে কথাটো শুনতে কৈছে এইজন উদ্ধৱে আকৌ কৈছে মই বিচনাৰ পৰা যেতিয়া নামি আহো তেতিয়া মই চৰণ দুখনত সেৱা কৰো কাৰণ তুমি যে সেই যুধিষ্ঠিৰে ৰাজসূয় যজ্ঞ কৰোঁতে সুধিছিলা হে ধৰ্মৰাজ তোমাৰ যজ্ঞলৈ ঋষি মুনি যোগী সন্ন্যাসীবিলাক আহি আছে চৰণ কোনে ধুৱাব কিন্তু ধৰ্মৰাজ যুধিষ্ঠিৰে কৈছিল মই ৰজা মোৰ চাকৰ বাকৰ কিমান আছে সেইবিলাকে ধুৱাব কিন্তু হে প্ৰভু তুমিতো চাকৰ বাকৰ ধুৱাব নিদিলা তুমি কিন্তু কৈ দিলা নাই নাই কোনো চাকৰ বাকৰে ধুৱাব নালাগে মই ধুৱাম যুধিষ্ঠিৰে কৈছিল প্ৰভু তুমি ধুৱাবা বোলে প্ৰতিজনৰ হৃদয়ত আত্মাৰূপে মই আছো হাতী টানি আৰু মই থকা কাৰণে খোজ খোজকৈ আহি আছে সেইবিলাক মোৰেই প্ৰভু সেইকাৰণে মই বিচনাৰ পৰা নামোতে চৰণত সেৱা কৰি পেলাই মই নামো এইটো উদ্ধৱে এইটো সেইকাৰণে ক'লে শয়ন ইয়াৰ পিছত কৈছে ভোজন প্ৰভু ৰন্ধন প্ৰকৰণ সকলোখিনি কৰে
ভজনত কিন্তু তোমালৈ পঠিয়া মোৰতো নিজে খাবলগীয়া একো নাই হাতেই নাখায় মুখেই নাখায় দাঁতেই নাখায় জিভাই নাখায় মই তোমালৈ দিম এনেই নিদো অৰ্পণ কৰি দিয়ে অৰ্পণ নহ'লে একো ফল নধৰ মই তোমাক অৰ্পণ কৰোঁ এই দ্ৰব্য তোমাৰ মোৰ খাবলৈ একো নাই মই ক'ত খাম কিহেদি খাম তোমাক দিম শয়ন ভজন স্নান ভগৱন্তক ক'লে তুমি আজি যাব ওলাইছা জানি যোৱা তোমাক যেতিয়া স্নান কৰিব যাওঁ মই পানীৰে আগতে মই চৰণ দুখন ধুৱাওঁ কাৰণ চৰণেহে জানে মৰণৰ ঠাই জোৰে মৰাটোকে যায় এই চৰণ দুখনৰ কাৰণে আজি আমি নাম ধৰে পাইছোঁ গতিকে মই চৰণ দুখন আগতে ধুৱাওঁ জল ৰূপে পানী নৰৰূপী নাৰায়ণ জল ৰূপে নাৰায়ণ গতিকে আমাক ভগৱন্ত তুমিয়েই ক'লা নাৰায়ণৰ নাম লৈ শুদ্ধ কৰো আমি চিত্ত পাই নাৰায়ণ সুমৰণ কৰি মই মোক ধুৱাওঁ মই আচলতে মোক নুধুৱাম তোমাক ধুৱাম আজিও ব্ৰাহ্মণ বিলাকে ৰাতিপুৱা ৰামাৱলী গাত লৈ গোসাঁই ধুৱাবলৈ যায় সি সোণৰ গোসাঁই তামৰ গোসাঁই মাটিৰ গোসাঁই শিলৰ গোসাঁই ধুৱাই এটা গোসাঁইও কিন্তু নামাতে আমাৰ গোসাঁই মাতে তেতিয়াহ'লে এইজন গোসাঁই মোৰ তাত আছে আত্মঈশ্বৰ এই আত্মঈশ্বৰক মই ধুৱাওঁ প্ৰভু তোমাতেই গতিকে মই শয়নত ভোজনত স্নানত আৰু গত্যস্থানত গভীৰ স্থানলৈ মই যাওঁ গুৰুহা কৰিবলৈ যেতিয়া যাওঁ আমাৰ এটা ভ্ৰম থাকে মই গুৰুহা কৰিম আমি গুৰুহা নকৰোঁ আচলতে খুব দকৈ চালে অৰ্জুনৰ 18 দিনীয়া কুৰুক্ষেত্ৰৰ যুদ্ধত যেনেকৈ ৰথখন ভগৱন্তই লৈ গৈছিল সেইখন ৰথৰ চকা দুটা আমাৰ জীৱন ৰথৰ চকা দুটা আমি ৰথখন লৈ ইয়ালৈ আহোঁ আমাৰ নিজৰ বুলিবলৈ একো নাই তেওঁ পৰম ব্ৰহ্ম নিৰাকাৰ মোৰ তাত থকা শব্দ ব্ৰহ্ম নিৰাকাৰ জীৱ ব্ৰহ্ম নিৰাকাৰ বায়ুৱে যেনেকৈ বায়ুৰ লগত মিলন হয় নেদেখোঁ এই জীৱ ব্ৰহ্মহে পৰম ব্ৰহ্মৰ লগত লগ লাগে আমাৰ হে ভাৱনা থাকে মই গুৰুহা কৰিলোঁ আচলতে মই কৰিব তেওঁৰ লগত লগ লাগে নিজৰাকৈ যেনেকৈ উপনৈত লগ লাগি পেলাই বাটত সাগৰীডাল পালে সুহুৰিয়াই যায় মই নৈ পাম আৰু নৈয়ে এদিন জাতি সমস্ত লৈ পেলাই সাগৰ পায় তেতিয়াহ'লে আচলতে আমি নকৰোঁ আমাৰ এটা মহালাভ হয় আমাৰ দুৰাচাৰ মন্ত্ৰ সদাচাৰ থাকে মই যেতিয়া সদায় কৰি থাকিম মোৰ দুৰাচাৰ মন্ত্ৰ সদাচাৰ থাকিব আমি যদিও গৌৰৱ কৰোঁ মই গুৰুহা কৰিলোঁ মই বুলিবৰ কোন সেইকাৰণে আত্মঈশ্বৰৰ লগত সম্পৰ্ক প্ৰথমতে হ'ব লাগে এই আত্মঈশ্বৰৰ চিন্তা নকৰে আধ্যাত্মিক বস্তু আছে বুলি কয় কিন্তু আধ্যাত্মিক বস্তুতে দেখুৱাই দিব নোৱাৰে আধ্যাত্মিক এনে অধি আত্মা এইটো হ'ল আত্মা মোৰ তাত মোতকৈ ওপৰত অধি আত্মা এই জীৱ আত্মাৰ পৰমাত্মাৰ মহামিলন ঘটাব পাৰিলে জীৱন ধন্য হয় জীৱনটো বৰ কম দিনৰ কাৰণে ইদিনে আহিলোঁ যাবৰ হ'ল সংসাৰখন কিন্তু আমাক দিলে মায়াৰ সংসাৰ এইখন মায়াৰ বজাৰ এই মায়া বজাৰ বেহানি কৰিলোঁ সময়ৰ ক্ষণগণি কিমান পালোঁ কিমান নাপালোঁ চাবলৈ নাই আহৰি মায়া বজাৰ আজি আহিছে সময় উভতি চোৱাৰ জীৱাতে পালোঁ মায়া বজাৰ আহোঁতে কান্দিছোঁ নাজানিলোঁ বুজি মাজত আহিলোঁ বুজি অনুবুজি কিমান পালোঁ কিমান নাপালোঁ চাবলৈ নাই আহৰি মায়া বজাৰ
সন্ধ্যা লাগিছে জীৱন পদূলি অহাবাতে মোক মাতিছে বাউলি সন্ধ্যা লাগিছে জীৱন পদূলি জীৱন চাকিটিতে দেখো সে মায়া বান্ধোনৰ ইনানি বিনানি আমি মায়া বান্ধোনত পৰি আছো তাৰমানে জন্ম পাবৰে পৰা মায়াই মাধুৰী পাই আনন্দৰ সীমা নাই এৰাইতে নাপাৰে কোনে সন্ধি আমি কুৰুঙা নাপাওঁ কুৰুঙা দিছে কৃপালুগুৰু শংকৰদেৱ হে জীৱ তৰণৰ কাৰণে তুমি ঈশ্বৰৰ নাম লোৱা আৰু ভগৱন্তৰ দুখানি অভয় চৰণ তলত কায় মন বাক্যে একান্ত বিশ্বাসে তুমি শৰণ ভাগি গ্ৰহণ কৰা কাৰণ মই শৰণ লৈ সংসাৰলৈ আহিছো পিতৃশিৰত বিন্দু ৰূপে মই শৰণ লৈছো মাতৃগৰ্ভত স্বীকৃতি লাভ কৰি মই শৰণ গ্ৰহণ কৰিছো কৰিম গতিকে আমি এই সংসাৰত যি কম দিনৰ কাৰণে আহিছো এই কম দিনৰ ভিতৰত আমি আশ্ৰয় ল'ব লাগে আৰু এই আশ্ৰয় লোৱাৰ কাৰণে ইতিমধ্যে মোক এখন কাৰ্ড দি দিছে সাৱধান আৰু ইয়াৰ পিছত মই নাযাওঁ ভকত হ'লে ভাৱনাৰে ব্যাকুল হৈ পৰে মই অলপ আগতে কৈছো আমি ক'ব নোৱাৰো এতিয়া কিমান সময় ক'ত গৈছো কি হৈছে মই কি জানো আৰু মই কোৱাও নাই মই নাজানোৱে মই বহিছো সেই আপোনাক বিশ্বাস লৈ তথাপি মই আপোনাক কম শ্ৰী হৰিৰ দুখানি অভয় চৰণ শৰণ লোৱা আমাৰ কাম তৰণ কৰা হৰিৰ কাম মাজত নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম পৰম মংগল নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম অহেতুক বাদ বিবাদ নাম ধৰ্ম ভাগৱতীয়া শংকৰীয়া সত্ৰীয়া অহেতুক বাদ বিবাদ নাম ধৰ্ম ভাগৱতীয়া শংকৰীয়া সত্ৰীয়া নহওঁ আমি বিবাদমান শৰণ লোৱা আমাৰ কাম তৰণ কৰা হৰি কাম মাজত নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম পৰম মংগল নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম সৰস্বতী নদীৰ তীৰত হৰিবাণী দিলে নাৰদে গংগাৰ তীৰত হৰিবাণী দিলে ব্যাসনন্দন খুৰুকে নৈমিষাৰণ্য ককুলিন খুটে আওৰালে কৃষ্ণ নাম নৈমিষাৰণ্য ককুলিন খুটে আওৰালে কৃষ্ণ নাম শৰণ লোৱা আমাৰ কাম তৰণ কৰা হৰি কাম মাজত নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম পৰম মংগল নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম শ্ৰী শংকৰে দিয়ে শুদ্ধ ধৰম জগতে বখানি কয় শ্ৰী শংকৰে দিয়ে শুদ্ধ ধৰম জগতে বখানি কয় বাবুত গজা গুৰু আহি আমাতে থিতাপি লয় শ্ৰী শংকৰে দিয়ে শুদ্ধ ধৰম জগতে বখানি কয় বাবুত গজা গুৰু আহি আমাতে থিতাপি লয় পিতৃহীনৰ পৰিচয় লয় জীয়াই বাকিবা কাম গুৰুহীনৰ পৰিচয় লৈ জীয়াই বাকিবা কাম শৰণ লোৱা আমাৰ কাম শৰণ কৰা হৰি কাম মাজত নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম পৰম মংগল নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম মাউকে উঠিলে মৰণ নাই ঘূৰি পৰুৱাই কলে মাউকে উঠিলে মৰণ নাই ঘূৰি পৰুৱাই কলে তাপিত সখিত জীয়াব পাৰি কলপাতৰ ৰুলে তাপিত সখিত জীয়াব পাৰি কলপাতৰ ৰুলে ঐক্যতানেৰে আহা গাঁও আমি হৰি গুণ নাম ঐক্যতানেৰে আহা গাঁও আমি হৰি
কৃষ্ণ হরি রাম পরম মঙ্গল নাম কৃষ্ণ কৃষ্ণ হরি রাম কৃষ্ণ কৃষ্ণ হরি রাম কৃষ্ণ কৃষ্ণ হরি রাম ভকতির দেখি আশ্চর্য মহিমা হরিও হইলা বিস্ময় ও হেন জানিত হরির নামত দেবীয় হবে দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ সুদৃঢ় বিশ্বাস কৰি নিৰন্তৰে জাগি ভোলা ৰাম ৰাম হৰি ৰাম